হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট বা বাণীকান্ত কাকতি এৱাৰ্ড মানে HS স্কুটি। আমি সকলোৱে গম পাওঁ HS স্কুটি ডিষ্ট্ৰিবিউশ্যন সেইটো হ'ল বাণীকান্ত কাকতি। মই এই নটিফিকেশ্যন তোমালোকৰ যিটো সন্মুখত চাই আছা এইটো হ'ল 2025 বৰ্ষৰ নটিফিকেশ্যন। মই এই নটিফিকেশ্যনটো লোৱাৰ মেইন ৰিজনটো হ'ল তোমালোকক এই নটিফিকেশ্যনৰ থ্ৰু দি মই ডিছকাশ্যন কৰিবলৈ লৈছোঁ বা তোমালোকক যিখিনি গাইডেন্স আছে বা যিখিনি ৰুলছ আছে সেইখিনি জনাবলৈ লৈছোঁ। 2025 বৰ্ষৰ এনেকুৱাই নটিফিকেশ্যন এগেইন আহিব 2026 বৰ্ষত। এয়া হ'ল 2025ৰ ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছে বা পাই আছে সেইবোৰৰ। বাট 2026 বৰ্ষত যিবোৰ ষ্টুডেণ্টে পাবা 2026ত HS দিয়া যিবোৰ ষ্টুডেণ্টে 80 বা 80ৰ ওপৰত যিবোৰ ষ্টুডেণ্টে পাৰ্চেণ্টেজ পাইছা সেইবোৰ কাৰণে কি ৰুলছ থাকিব ছেম টু ছেম থাকিব, কাৰণ 80% বৰ্তমান ধৰি দিয়া হৈছে। ইয়াতে লিখাই আছে যে গাইডলাইন ডিষ্ট্ৰিবিউশ্যন অফ দ্য গাইডলাইন, আৰু ইয়াতে লিখা আছে 80% মোৰ মাৰ্কছ, মানে 80% মিনিমাম 80% লাগিব, মিনিমাম 80% লাগিব বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে। চ' তোমালোকে প্লিজ কমেণ্টত কৰিবা কাৰ 80% আছে। অ'কে, 80% এণ্ড মোৰ মাৰ্ক মানে এই একজেক্ট 80% হ'ব লাগিব, নাইবা তাতকৈ ওপৰত হ'ব লাগিব, 81, 91 যি হয় আৰু 80ৰ ওপৰত। অ'কে, এইটো ছাবজেক্ট আছিল, এইটো ছাবজেক্ট। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এনেকুৱা নটিফিকেশ্যন দিয়ে। ইণ্ট্ৰডাকশ্যন মানে তোমালোকক স্কুটি প্ৰদান কৰি আছে বহুত বয়জ এণ্ড গাৰ্লছৰ কাৰণে 80%। ইয়াতে চাই লোৱা, ইয়াতে 80% বহুত বয়জ এণ্ড গাৰ্লছৰ কাৰণে 80%। অ'কে, যিবোৰ ষ্টুডেণ্টে 2026ত 80% এণ্ড এবভ পাইছা কমেণ্টত জনাবা। আৰু মেইন ইয়াতে এইম আমি নাচাওঁ, ইয়াতে ক্ৰাইটেৰিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাম, কিয়নো এইটো বস্তু আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এইখিনি মই চাম, আমি মানে এইখিনি চাম, কাৰণ এইখিনি মেইন মুদ্দা বা মেইন বস্তু। অ'কে, ফাৰ্ষ্ট লিখিছে A নম্বৰ, দ্য ষ্টুডেণ্ট মাষ্ট অবটেইন 80% অৰ মোৰ মাৰ্ক ইন দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2025। এইটো 2026 হৈ যাব, কণ্ডাক্টেড বাই আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। মানে তোমালোকৰ 80% বা এবভ হ'ব লাগিব, HSত 80% এণ্ড এবভ হ'ব লাগিব। ছেকেণ্ড গৈছোঁ, অনলি ষ্টুডেণ্ট বেটাৰমেন এণ্ড ৰিএপিয়াৰ কেটেগৰী উইল নট এলিজিবল ফৰ দ্য স্কিম। যিবোৰ ষ্টুডেণ্টৰ বেটাৰমেন এণ্ড ৰিএপিয়াৰ আছে সেইবোৰক স্কুটি দিয়া নহয়, নট এলিজিবল। ইয়াতে লিখা আছে নট এলিজিবল, উইল নট এলিজিবল। যিবোৰ ষ্টুডেণ্ট ৰিএপিয়াৰ কৰিছে বা বেটাৰমেণ্ট দিছে সিহঁতক দিয়া নহয় বুলি কৈছে। চি নম্বৰ চাবা, ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ আছাম, ষ্টেট অফ আছাম। মানে তুমি অসমৰ ষ্টুডেণ্ট হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। অ'কে, তাৰ কাৰণে তোমাক PRC বা ডমিচাইল বা আধাৰ কাৰ্ড হ'লেও হৈ যাব, আধাৰ কাৰ্ড PRC যি দিয়া আৰু হৈ যাব। ষ্টুডেণ্ট এডমিটেড ইনষ্টিটিউশ্যন আউটছাইড অফ দ্য ষ্টেট আৰ অলছ' এলিজিবল প্ৰভাইডেড দে হেভ এ ভেলিড PRC। আৰু ইয়াৰ কাৰণে ইয়াতে এইটো পইণ্টটো হ'ল, যিবোৰ ষ্টুডেণ্টে আদাৰ ষ্টেটত পঢ়িব যাব, যেনে দিল্লী ইউনিভাৰ্চিটি, মাদ্ৰাছ ইউনিভাৰ্চিটি, বেংগল পঢ়িব যাব, গ্ৰেজুৱেশ্যন কৰিবলৈ যাব, বা বেলেগ IIT পাব বা এইমছত পাব, সিহঁতক কি কৈছে PRC 100% তোমালোকে একদম PRC দিবই লাগিব। যিবোৰ ষ্টুডেণ্টে, মই এগেইন কৈছোঁ, যিবোৰ ষ্টুডেণ্টে বাহিৰত পঢ়িবলৈ যাব সিহঁতৰ কাৰণে PRC মেণ্ডেটৰী, PRC দেখাবই লাগিব, কাৰণ তুমি অসমৰ ষ্টুডেণ্ট বুলি। অ'কে, যিবোৰ আদাৰ ষ্টেটত পঢ়িব যাবা। নেক্সট ইয়াতে ই নম্বৰ ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম, ন' অফলাইন এপ্লিকেশ্যন। এইটো মানে এনেই তোমালোকৰ যিখিনি মেৰিট লিষ্ট অলৰেডি বনাই আছে বা বনাব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে, আৰু এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম, ন' অফলাইন এপ্লিকেশ্যন। মানে কিয়নো তোমাৰ এইটোৰ কাৰণে কোনো এপ্লাই কৰিব নালাগে, ন' অফলাইন এপ্লাই কৰিব নালাগে, যিখিনি কাম হ'ব অনলাইন হ'ব। সিহঁতে মানে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে মেৰিট লিষ্ট বনাব, তাৰপিছত কাৰণ মেৰিট লিষ্ট ক'ৰ পৰা বনাব, সমৰ্থ পৰ্টেলৰ পৰা বনাব। কোনবোৰ ষ্টুডেণ্টে এডমিশ্যন ল'লে, কোনবোৰে লোৱা নাই, সেইবোৰ সমৰ্থ পৰ্টেলৰ থ্ৰুদি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে বনাবই। এতিয়া আহিছোঁ ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ। এইখিনি লাইন এগেইন ভালকৈ পঢ়িবা বা ভালকৈ চাই লোৱা। অ'কে, 4 নম্বৰ ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, দ্য লিষ্ট অফ দ্য ষ্টুডেণ্ট 80% এণ্ড এবভ মাৰ্ক উইল বি দ্য কালেক্টেড ফ্ৰম দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। আছাম ষ্টেট, মই আগতে কৈ দিছোঁ, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে সমৰ্থ পৰ্টেলৰ পৰা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা লৈ সেইটো মানে লিষ্ট দি দিব। দ্য লিষ্ট অফ দ্য বেনিফিচিয়াৰী উইল বি আপলোডেড ইন দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, মানে সেইটো মানে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত দিয়া হ'ব। তাৰে পিছত চি নম্বৰ,
দ্য এলিজিবল ষ্টুডেণ্ট অনলাইন এপ্লিকেশ্যন ফৰ্ম, সেইটো অনলাইন নহয় একচুৱেলি, যিমানখিনি কাম কৰিবলগীয়া সেইখিনি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কৰে। জাষ্ট মেৰিট লিষ্ট আহে, তেতিয়া তোমালোকৰ ডকুমেণ্টছখিনি তোমালোকে পাৰ্টিকুলাৰ এখন কলেজত জমা দিব লাগে, তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন কলেজত জমা দিব লাগে। সেইখিনি তোমালোকে গমেই পাবা কোনখন কলেজত জমা দিব লাগিব, সেইখিনি লিষ্ট আহি যাব। অ'কে, চ' সেইটোৰ কাৰণে টেনশ্যন ল'ব লগা নাই। অ'কে, ইয়াতে আৰু ইম্পৰ্টেণ্ট, দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই লিষ্ট অফ দ্য নোডেল প্ৰিন্সিপাল, মানে তোমালোকৰ ডিষ্ট্ৰিক্টত এনেকুৱা প্ৰিন্সিপাল ধৰি দিব সিহঁতক, আৰু সেইবোৰ প্ৰিন্সিপালে পাৰ্টিকুলাৰ কিছুমান প্ৰিন্সিপালক মানে এপইণ্ট কৰিব। সেইবোৰ প্ৰিন্সিপালে এই চাৰ্টিফিকেট, তোমালোকৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিব, তাৰপিছত ডকুমেণ্টছ ভেৰিফাই কৰিব পাৰ্টিকুলাৰ কলেজে, তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন পাৰ্টিকুলাৰ কলেজৰ প্ৰিন্সিপালে। অ'কে, তাৰে পিছত ইয়াতে ইম্পৰ্টেণ্ট একো নাই, ডাইৰেক্ট কথা যে দ্য ষ্টুডেণ্ট উইল কালেক্ট দ্য স্কুটাৰ ফ্ৰম দ্য ডিলাৰৰ পৰা কালেক্ট কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চৰ কাৰণে তোমালোকৰ কোনো পইচা নালাগে, ফ্ৰীতে দিয়া হ'ব। অ'কে, আৰু হেলমেট ফ্ৰী। এইখিনি আছিল মেইন মানে গাইডলাইন। অ'কে, ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ এইটো, বাট মেইন গাইডলাইনটো হ'ল এইখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া। ফাৰ্ষ্ট ষ্টুডেণ্ট 80% হ'ব লাগিব। তাৰপিছত অনলি ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট আৰু ৰিএপেয়াৰত উইল নট এলিজিবল ফৰ দ্য স্কুটি, মানে দিয়া নহয়। ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ আছাম, অসমৰ হ'ব লাগিব, মানে অসমৰ বাসিন্দা হ'ব লাগিব। যদি বাহিৰত পঢ়িব গৈছা দেন তোমালোকে ভেলিড PRC দেখাব লাগিব। অ'কে, চ' এইখিনি আছিল নটিফিকেশ্যন। মই দেখাই দিলোঁ যাতে তোমালোকৰ সৰু সুৰা অলপ আইডিয়া পোৱা। আৰু এতিয়া কথাখিনি হওক, মেইন কথাখিনি, এতিয়া প্ৰচেছখিনি কেনেকুৱা হ'ব চোৱা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে মেৰিট লিষ্ট ওলাব তোমাৰ চমৰ পৰ্টেলৰ বা আছাম ষ্টেট স্কুল এডুকেশ্যনৰ বৰ্ডৰ পৰা তোমালোকৰ লিষ্টখিনি মানে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ওলাব। তাৰে পিছত সেই লিষ্টখিনি পাব্লিছ কৰিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত। তাৰে পিছত তোমালোকৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ তাৰে পিছত চাৰ্টিফিকেট দিব। তাৰ পিছতহে তোমালোকে তোমালোকৰ HS স্কুটি বা বাণীকান্ত কাকতি এৱাৰ্ডখিনি পাবা। এইখিনি এগেইন কৈছোঁ 2025 আছিল, মই জাষ্ট চেম্পল হিচাপে দেখাইছোঁ আৰু বেলেগ কোনো ৰিজন নাই, কিয়নো বহুত ষ্টুডেণ্টে কৈ আছিলে দাদা কি প্ৰচেছ কি কেনেকুৱা। চ' অবভিয়াছলি মই জনাই থাকোঁ, এভৰি ইয়াৰ জনাই থাকোঁ। চ' এইবাৰো মানে যেতিয়া আহিব মেইন যেতিয়া নটিফিকেশ্যন আহিব 2026ৰ নটিফিকেশ্যন যেতিয়া আহিব, মই তোমালোকক শ্বেয়াৰ কৰিম। অ'কে, কিবা মেজৰ চেঞ্জ একো নহয়, 100% 80% থাকিব, 80% থাকিব, মেজৰ চেঞ্জ একো নহয়। জাষ্ট কোচিং ষ্টুডেণ্টবোৰে নাপায় স্কুটি। যিবোৰ ষ্টুডেণ্টে এনৰোল হ'ব, কোনোবা এখন কলেজত এনৰোল হ'ব, সেইবোৰ ষ্টুডেণ্টেহে স্কুটি পাব। আদাৰৱাইজ যিবোৰ ষ্টুডেণ্টে কোচিং কৰিব বা নপঢ়ে, ঘৰত বহি থাকিব, এনৰোল নহয়, এনৰোল মিনছ এডমিশ্যন নপঢ়ে, দেন সেইবোৰক দিয়া নহয়। কাৰণ কলেজ ভেৰিফিকেশ্যনত তুমি যে কলেজত পঢ়ি আছা তাৰে এটা প্ৰুফ মানে কেতিয়াবা খুজি দিয়ে। অ'কে, চ' এইখিনি আছিল। ভিডিঅ'টো কেনে লাগিল জনাবা, আৰু যদি কিবা জানিব মন আছে প্লিজ কমেণ্টত জনাবা। অ'কে, থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ শ্বেয়াৰ কৰিবা। থেংক ইউ, যাতে সকলোৰে হেল্প হয়। অ'কে, থেংক ইউ এভৰিৱান। আৰু যদি কোচিং কৰা ষ্টুডেণ্ট যদি স্কুটি লাগে, কিবা আইডিয়া লাগে, দেন মই দিব পাৰোঁ, সেইটো পাৰ্চনেলি কণ্টেক্ট কৰিবা। থেংক ইউ।